নমস্কাৰ, মই এক্সেছ স্পেচিলেটৰ অলকা বৰুৱা। শনিবাৰে এক্সেছৰ ক্লাছ দিম বুলি ভাবিছোঁ ঘৰতে, আৰু ক্লাছ কৰাসকলে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ ফোন নাম্বাৰটো দিয়াই আছে, তথাপিও আকৌ এবাৰ মই কৈ দিছোঁ 7576877468। গতিকে যিসকলে মোৰ লগত ইউনিভাৰ্ছে মোৰ লগত যাক কানেকশ্যন কৰি দিছে, বা যিসকলে মোৰ লগত কৰিম বুলি ভাবিছে, এই ক্লাছটো কৰিবলৈ যোগাযোগ কৰিব পাৰে। আৰু কিছুমান ৰেমেডিও দি আছোঁ বাৰু। ৰেমেডিবিলাক কেনেকুৱা লাগে কি লাগে নাজানো, বহুতৰ ভালো লাগে আৰু কমেণ্টত কিবাকিবি বাৰু কৈ থাকে। গতিকে কিছুমান সমস্যা মানুহৰ থাকে, সেই সমস্যাবিলাক সমাধান কৰিবলৈ কিছুমান আচলতে ৰেমেডি দিয়া হয়। গতিকে সেই ৰেমেডিখিনি কৰিলেও বহুত এনাৰ্জি পোৱা যায়, আৰু সকলো কাম বা সমস্যাবিলাক অলপ সমাধান হয়। আমি যেনেকৈ ধৰক পেটৰ কিবা অকণমান ডিফেক্ট হৈ থাকিলে আদা নহ'লে নিমখ এনেকৈ কামুৰি কামুৰি খাওঁ, বা আপুনি পানীত অলপ ক'লা নিমখ গুলি খাই দিওঁ। এনেকুৱা ধৰণৰ এইবিলাক কৰাৰ পিছতে ধৰক পেটটো ভাল লাগে। ঔষধ খালেও কেতিয়াবা নকমে। ঠিক তেনেকৈ এনাৰ্জিৰ লাইনটো এনেকুৱাই যে সমস্যাবিলাক সমাধান কৰিবলৈ আপুনি কিছুমান কাম কৰিবলগীয়া হয়, আৰু মনটো শুদ্ধ হয়, আৰু তেতিয়া কামবিলাক হোৱা যেন লাগে আৰু লাহে লাহে হ'বলৈ ধৰে। গতিকে কিছুমান সমস্যা সমাধানৰ বা আৰ্থিক সমস্যাবিলাকেই আছে। আপুনি কেতিয়াবা এনেকৈ সেই সমস্যাবিলাক দূৰ কৰিবলৈ ইমান বিপদ এটা হৈছে, কি কৰিম এনেকুৱা ভাবিলে আপুনি নিমখৰ ৰেমেডি কৰিব পাৰে। ক'লা নিমখ বা এই বগা নিমখ, যিকোনো নিমখ। আৰ্থিক সমস্যা থাকিলে নিমখখিনি আপুনি গিলাচ এটাত পানী লৈ, বা আপুনি ধুনীয়াকৈ ঘটি এটাত পানী লৈ নিমখখিনি ধুনীয়াকৈ দি, সেই নিমখখিনি বা ক'লা নিমখ আপুনি বোৱতী পানীটো দি দিব পাৰে শনিবাৰে। তেতিয়া মানে আপোনালোকৰ বহুত এই আৰ্থিক সমস্যাবিলাক দূৰ হয়। আৰু কেতিয়াবা সেই আপুনি স্বাস্থ্যটো ভালে ৰাখিবলৈ আমি যেনেকৈ নিমপাত পিচি গা ধুওঁ, বা নিমপাতৰ ৰস নিম চাবোন ঘঁহোঁ ছালবিলাক ভালে থাকিবলৈ, ঠিক তেনেকৈ আপুনি ধূনাৰ মলাত নিমপাত সপ্তাহত 2-3 দিন নিমপাত পূৰক। তেতিয়া স্বাস্থ্যটোত মানে নিগেটিভিটি আহিব নোৱাৰে, এনেকুৱা নিগেটিভিটি আহিব বাধা হৈ যায়। ঠিক তেনেকৈ ধৰক আপোনালোকে বহুত ঝামেলা হৈ আছে, বহুত ঝামেলা, কিছুমান কেছ কোৰ্ট এনেকুৱা ধৰণৰ, তেতিয়া আপুনি পূৰ্ণিমা তিথিত, এনেকুৱা তিথিত আপোনালোকে ৰাতি সেই ধূনাৰ মূলাতে হালধি আৰু সৰিয়হ পুৰি দিয়ক, আৰু সেই যিখিনি ছাই সেইখিনি আপোনালোকে ৰাতিপুৱা ইউনিভাৰ্ছত ঘৰৰ বাহিৰত ফু মাৰি দিয়ক, বাউণ্ডাৰীৰ বাহিৰত। তেতিয়া ধৰক আপোনালোকৰ সেই ঝামেলাবিলাক মৰিব। আৰু কিছুমান ধৰক ঘৰত বাস্তু শান্তিৰ কাৰণে, বাস্তু ধৰক অশান্তি হৈ আছে, বা বাস্তুৰ কাৰণে এইটো হৈছে, বাস্তুৰ কাৰণে সেইটো হৈছে এনেকৈ কয়। তেতিয়া সেই বাস্তু সমস্যাবিলাক দূৰ কৰিবলৈ আপোনালোকে ঘৰত শনিবাৰে বগা সৰিয়হটো জানে নহয়, বগা সৰিয়হটো, সেই বগা সৰিয়হটো আৰু শুকান জলকীয়া আপোনালোকে সেইখিনি সেই দুটা বস্তু আপোনালোকে অমাৱস্যাটো কৰিব পাৰে, মঙলবাৰ শনিবাৰ এনেকুৱাতো কৰিব পাৰে। দুইটা মিলাই পুৰি দিয়ক, আৰু পোৰাৰ পিছত সেই ছাইখিনি ফ্লাছ কৰি দিব। বা কিছুমান সমস্যা আৰু দূৰ হ'বলৈ ধৰক নিমখ গা ধোৱা পানীত দি ধুব লাগে। তাৰপিছতে আপোনাৰ এই গা বেয়া, মন বেয়া, একো কাম কৰিবলৈ মন নাযায়, এনাৰ্জি নাই, এনেকুৱাত আপুনি মেডিচিন খালেও ভাল নালাগে, তেতিয়া আপুনি এইবিলাক কৰিব পাৰে, তেতিয়া ভাল লাগে আপোনাৰ। আৰু কেতিয়াবা পইচা বহুত লাগে আপোনাক, আপুনি একো মানে উপায় পোৱা নাই, পইচা লাগে, বা মোৰ অলপ এইটো কাম আছে হোৱা হ'লে, তেতিয়া আপোনালোকে গোলাপ, কৰ্পূৰ এই দুইটা মিলাই
জ্বলাই পেলাই ক'ব লাগিব যে ধূনাৰ মূলা দি জ্বলাই দিলে গোলাপ আৰু কুকুৰ বোলে মোক ইমান পইচা লাগে বা মই ইমান পইচা পালোঁ। তাৰপিছত লগে লগে আপুনি লক্ষীৰ মন্ত্ৰ এটাও ক'ব পাৰে, ওম চিম নমঃ, ওম চিম নমঃ, ওম চিম নমঃ। এনেকৈ আপোনালোকে 11 বাৰ ক'লে বা 21 বাৰ ক'লে আৰু সেইখিনি কৰি উঠি আপোনালোকে সেই ছাইখিনি ফ্লাছ কৰি দিব আৰু নহ'লে পানীত দি দিব, নহ'লে আপোনালোকে ঘৰটোৰ বাহিৰত পেলাই দিব। পেলাই দিয়াৰ পিছত আপোনালোকে লাহে লাহে চাব ভাল ভাল নিউজ শুনিবলৈ পাব বা পইচা অহাৰ বা ইনকামৰ ৰাস্তাবিলাক খোল খাব। কৰিব পাৰে ৰেমেডি, কৰকচোন সকলোৱে এই ৰেমেডিবিলাক। আগলৈ আৰু যদি কিবা এনেকুৱা ধেৰ ৰেমেডি আছে বাৰু, ৰেমেডিবিলাক দিবলৈ ইচ্ছা যায়, এই ভিডিঅ' বনাবলৈ সময় নহয়। গতিকে আজি ভিডিঅ'টোত এইখিনি যি ক'লোঁ কৰক সকলোৱে। আৰু কৰি মেজিক বুলি লিখিব কমেণ্টত, নহ'লে ভাল ভাল এনেকৈ লিখিলেও হ'ব। গতিকে কৰক সকলোৱে। আৰু ক্লাছটো যদি কৰে আৰু ক্লাছটো কৰাসকলে মোৰ লগত যোগাযোগ কৰিব। থেংক ইউ।